Hello everyone. যিসকলে মোৰ লগত হোপনপনৰ মাষ্টাৰ ক্লাছটো আৰু যিসকলে মোৰ লগত এডভান্স হোপনপনৰ সেশন কৰিছে তেওঁলোকক মই জনাব বিচাৰিছো যে মই হোপনপনৰ মাষ্টাৰী বুলি এটা কোৰ্স ক্ৰিয়েট কৰিছো যেটো এবছৰৰ কাৰণে থাকিব। এই কোৰ্সটোত কি থাকিব কাৰ কাৰণে লাগে সেইখিনি কোৱাৰ আগতে মই এই কথা ক'ব বিচাৰিছো যে আমি হোপনপনটো শিকি ল'ব পাৰো ইউটিউবত চাইও শিকিব পাৰো বা এনে ধৰণৰ মই যেনেকুৱা ধৰণৰ সেশনস কৰি আছো কেনেকা সেশনটো আপুনি শিকিব পাৰে কিন্তু ইয়াৰ আসল কথাটো হৈছে প্ৰেক্টিস যেতিয়ালৈকে আপুনি কনস্ট্যান্টলি প্ৰেক্টিস নকৰিব তেতিয়া আপুনি সেই ৰিজাল্টটো নাপায় আৰু বহু সময়ত মই কিছুমান কোৱেশ্চনজ পাই থাকো যে এইটো ক্ষেত্ৰত কেনেকে কৰিম এনেকুৱা হৈছে জীৱনত কেনেকে কৰিম তেনে ধৰণে ধৰক মেছেজত বা ফোনত এনে ধৰণে কোনো ধৰণৰ মই সলিউশন তেনে ধৰণে দিব নোৱাৰো সেই গুটেখিনি কথা ভাবিয়ে আসলতে মই এটা কোৰ্স ক্ৰিয়েট কৰিছো যেটো মই হোপনপন আৰু ইএফটিৰ মাষ্টাৰী বুলি কৈছো ইয়াত যেহেতু গুটেখিনি কথাই সোমাই থাকিব ডিপ কনসেপ্টত আপুনি যাব পাৰিব ডিপলি গুটে কথাখিনি বুজিব পাৰিব আৰু এটো কাৰ কাৰণে যিসকলে ভাবে যে জীৱনটোত অনবৰতে এটা নেগেটিভ প্যাটাৰ্নতে চলি আছে সেই নেগেটিভ প্যাটাৰ্নটোৰ পৰা যদি আপুনি ওলাব বিচাৰে তেনেহলে এই প্ৰগ্ৰামটো আপোনাৰ কাৰণে যিসকলে ইমোশনাল হিলিং আৰু লগতে কিছুমান পাষ্ট ট্ৰমা যদি লৈ আছে সেইখিনি আঁতৰাব বিচাৰে জীৱনৰ পৰা তেনেহলে সেই সকলৰ কাৰণেও এই কোৰ্সটো আৰু এই কোৰ্সটো সেই সকলৰ কাৰণেও যোনে ডিপ স্পিৰিচুৱেল নলেজ এটাত যাব বিচাৰে স্পিৰিচুৱেলি কানেক্টেড হ'ব বিচাৰে আৰু জীৱনটোক এটা বেলেগ ধৰণেৰে সজাই তুলিব বিচাৰে আৰু ইয়াৰ লগতে এটো কম যিসকলে যে পিছলৈ হিলাৰ হিচাপে কাম কৰিব বিচাৰে তেখেতসকলৰ কাৰণেও এটো খুব বেছি হেল্পফুল হ'ব যেহেতু এতিয়া আহো ইয়াত কি আছে ইয়াত এডভান্স হোপনপনৰ কমপ্লিট সেশনস খিনি আছে যেটো ৰেকৰ্ডেড হিচাপে আপুনি পাব যি আৰু যদি যোনসকলে মোৰ আগতে হৈ যোৱাখিনিত জয়েন কৰিব পৰা নাছিল তেওঁলোকে এই গুটেখিনি বস্তু ইয়াতে পাব লগতে মোৰ বিভিন্নটা প্ৰেক্টিস সেশন আছে যেনেকে ধৰক হেলথৰ কাৰণে আপুনি কেনেকে কৰিব ৰিলেশনশিপৰ কাৰণে কেনেকে মানিৰ কাৰণে কেনেকে কেনে ধৰণে আপুনি কেৰিয়াৰৰ কাৰণে হোপনপন প্ৰেয়াৰ আৰু ইএফটি কৰিব এই গুটে কথাখিনি তাৰ লগত আছে আৰু তাৰ উপৰিও বিভিন্নটা টপিকৰ ওপৰত আছে যেনেকে ধৰক আমাৰ ভয়ৰ ওপৰত আমি কনফিডেন্স হ'বৰ কাৰণে পেৰেন্টছৰ কাৰণে আগৰ লগতে নিজৰ সেলফ হিলিং কেনেকে হ'ব বিভিন্নটা তাত ডিটেইলছ তাত আছে তাত ৰেকৰ্ডেড সেশন আছে এই ৰেকৰ্ডেডখিনি আপোনালোকে যেতিয়াই মন যায় নিজৰ ফালৰ পৰা কৰি থাকিব পাৰিব যে বহুত পৰা শুনো যে সময় নিমিলে কাৰণে সেশনত আহিব নোৱাৰে গতিকে এইটো তেখেতসকলৰ কাৰণে বিজি শেডিউলত থকা তেখেতসকলৰ কাৰণে এইটো এটা সুন্দৰ এটা অপৰচুনিটি যে আপুনি যিকোনো সময়তে নিজৰ কনভিনিয়েন্ট টাইমত নিজৰ কমফৰ্টেবল ঠাইৰ পৰা আপুনি হিলিংটো প্ৰেক্টিস কৰিব পাৰিব আৰু তাৰ লগতে যিমান বাৰ মোৰ এডভান্স হোপনপনৰ লাইভ সেশন হ'ব তাত আপোনালোকে জয়েন কৰিব পাৰিব ফ্ৰীকে আৰু লগতে এটা উইকলি ওয়ান্স এটা লাইভ সেশন হ'ব আৰু সেইখিনিটো আমি প্ৰেক্টিস কৰিম ইএফটি ইমোশনাল ফ্ৰীডম টেকনিকৰ প্ৰেক্টিস লগতে হোপনপনৰ বিভিন্ন টপিকৰ ওপৰত আমি প্ৰেক্টিস কৰিম যাতে আপোনাৰ ডিপ ক্লিনিং হয় ডিপলি আপোনাৰ ভিতৰত সোমাই থকা সাবকনসিয়াসটো যাতে আমি সম্পূৰ্ণভাৱে ৰিপ্ৰগ্ৰাম কৰিব পাৰো আমাৰ গ্ৰোথৰ কাৰণে মেনিফেষ্টেশন জাৰ্নিটোত বহুত সময়ত আসলতে এই ব্লকেজেছখিনিৰ কাৰণে আমি মেনিফেষ্ট কৰিব নোৱাৰো আৰু এটা কথা অকলে কৰিলে সময় বেছি লাগে যেতিয়া আপুনি কাৰোবাৰ হাত ধৰি কৰে এই প্ৰসেসটো বেছি ফাস্ট হৈ যায় মেনিফেষ্টেশনবোৰ ফাস্ট হৈ আহে আৰু ইয়াৰ প্ৰমাণ মই নিজে পাইছো যেহেতু মই কেইবাজনো মেন্টৰৰ লগত মই কানেক্টেড হৈ আছো এতিয়াও আছো আৰু ইন ফিউচাৰো থাকিম আসলতে সেই কাৰণে কৈছো যে এইটো এটা খুব ভাল অপৰচুনিটি জয়েন কৰক এভৰি মানডে আমাৰ এটা লাইভ সেশন থাকিব তাত আপোনালোকৰ কোৱেশ্চন আনসাৰ্সবোৰ মই ল'ম আৰু কমপ্লিটলি ডিপ নলেজ এটাত আপোনালোক যাব পাৰিব সো যোনে জানিব বিচাৰে মোক পাৰ্সোনালি হোৱাটসএপ কৰিব আৰু আমি সোনকালে আসলতে এটা ওৰিয়েন্টেশন ক্লাছ কৰিম সো ওৰিয়েন্টেশন ক্লাছটোৰ আগতে জয়েন হ'বলৈ চেষ্টা কৰক থ্যাংক ইউ সো মাচ